a matrix has 24 elements, এটা ম্যাট্রিক্সত যদি 24টা এলিমেন্ট থাকে, then what are the possible orders it can have? তাৰ মানে ইয়াত পসিবল অৰ্ডাৰ্ছ কিমান হ'ব পাৰে সেইটো আমাক ওলাব দিছে, ঠিক আছে। এণ্ড হোৱাট ইফ ইট হেজ 13 এলিমেণ্ট, আৰু কি কৈছে যে ইয়াতে যদি 13 এলিমেণ্ট থাকে তেনেহ'লে তাৰ অৰ্ডাৰ কি কি হ'ব পাৰে, পসিবল অৰ্ডাৰ। তো দুটা পাৰ্ট আছে কুৱেশ্যনটোত, আমি ফাৰ্ষ্ট পাৰ্টটো প্ৰথম চেষ্টা কৰিম। চ' তোমালোকে এইটো লিখি লোৱা, ঠিক আছে, ভালকৈ লিখি লোৱা। এতিয়া আমি ফাৰ্ষ্ট পাৰ্টটো কৰি দিম। ফাৰ্ষ্ট পাৰ্টত কি কৈছে, কৈছে যে তাতে কিমানটা আছে এলিমেণ্ট, 24টা এলিমেণ্ট আছে। দেখা 24টা এলিমেণ্ট আছে। চ' দেখা যদি আমাৰ এনেকুৱা আছিল, দেখা যে এটা মেট্ৰিক্সৰ যদি এমটা ৰ আৰু এনটা কলম থাকে, তাৰমানে এম বাই এন যদি হয়, যে এটা এমটা ৰছ এনটা কলমছ, তেনেহ'লে তাত এলিমেণ্টৰ সংখ্যা কিমান আছিল, এম ইনটু এন আছিল। এইটো আমাৰ ফৰ্মুলা আছিল যে এম বাই এন হ'লে তাত কিমানটা ভেলু হয়, এম ইনটু এন হয়, ঠিক আছে। আমি একচুৱেলি এই ফৰ্মুলাটোকে ইউজ কৰিম, কিন্তু আমাক কি দিছে দেখা 24টা এলিমেণ্টছ আছে, তাৰমানে ইয়াৰ ভেলুটো দিয়া আছে, ইয়াৰ ভেলুটো আমাক দিয়া আছে। ইয়াৰ ভেলুটো কিমান দিছে আমাক, ইয়াতে 24 দিছে। আমাক কৈছে যে এই 24 আমি কেনেকুৱা টাইপৰ বা কিমান ধৰণৰ মেট্ৰিক্স হ'লে তাৰ নাম্বাৰ অফ এলিমেণ্টছ 24কে হ'ব। তাৰমানে আমাৰ এই অৰ্ডাৰটো লাগে, পচিবল অৰ্ডাৰ্ছ। তাৰমানে অৰিজিনেলি হ'ল যে এই 24ক আমি কিমান ধৰণে এনেকৈ লিখিব পাৰোঁ, এম বাই এন ফৰ্মত লিখিব পাৰোঁ, ঠিক আছে। তাৰমানে 24ক আমি এনেকৈ এম বাই এন ফৰ্মত কি লিখিব পাৰোঁ, সেইকেইটা হ'ব আমাৰ কি, পচিবল অৰ্ডাৰ্ছ। তো আমি লিখিম এনেকৈ, দেখা পচিবল অৰ্ডাৰ্ছ, ৰাইট, পচিবল অৰ্ডাৰ্ছ কি হ'ব দেখা। ফাৰ্ষ্ট আমি এই 24ক কেনেধৰণে লিখিব পাৰোঁ, দেখা কেনেকৈ লিখিব পাৰোঁ, দেখা 1 ইনটু 24 লিখিব পাৰোঁ। দেখা ফাৰ্ষ্ট আমি আমাৰ অৰিজিনেলি টাৰ্গেটটো হ'ল যে এই 24ক আমি এম ইনটু এন এনেকুৱা ফৰ্মেটত লিখিম। জাষ্ট কিমান ধৰণে লিখিব পাৰোঁ সেইটো কি হ'ব, পচিবল অৰ্ডাৰটো। তো 1 ইনটু 24 ধৰণে লিখিব পাৰোঁ, বাছ এইটো এটা হ'ব। বা আমি 24 ইনটু 1 ধৰণেও লিখিব পাৰোঁ, এইটো এটা হৈ গ'ল। আৰু দেখা কেনেকৈ লিখিব পাৰোঁ, 2 ইনটু 12 লিখিব পাৰোঁ, বা 12 ইনটু 2 এনেকৈ লিখিব পাৰোঁ। তো এইটো এটা পচিবল অৰ্ডাৰ হ'ব। বা আমি কেনেকৈ লিখিব পাৰোঁ, দেখা 3 ইনটু 8 লিখিব পাৰোঁ, বা 8 ইনটু 3 লিখিব পাৰোঁ। সেম কথা, কাৰণ 3 ইনটু 8 মতলব 24। আৰু কিমান ধৰণে লিখিব পাৰোঁ, আৰু কিমান ধৰণে লিখিব পাৰোঁ, দেখা ইয়াক আমি এনেকৈও লিখিব পাৰোঁ 6 ইনটু 4 বা 4 ইনটু 6 ইমান ধৰণেও লিখিব পাৰোঁ। আৰু কিবা পচিবিলিটি আছে জানো, দেখাচোন, আৰু কিবা পচিবিলিটি আছে জানো, নাই। এইকেইটা ধৰণে আমি কি কৰিব পাৰোঁ, 24ক লিখিব পাৰোঁ। তাৰ মানে দিছ আৰ দ্য ৰিকুৱাৰ্ড পচিবল অৰ্ডাৰ্ছ। এইকেইটা কি হ'ব, পচিবল অৰ্ডাৰ্ছ হ'ব। বাছ এইকেইটাই আমাৰ পচিবল অৰ্ডাৰ্ছ হ'ব। তো যদি এলিমেণ্ট 24টা থাকে তেনেহ'লে এইকেইটা কি হ'ব, পচিবল অৰ্ডাৰ্ছ হ'ব। বাছ তাৰমানে এই প্ৰথম পাৰ্টটোৰ এনচাৰটো কিমান হ'ব, দেখা এই প্ৰথম পাৰ্টটোৰ এনচাৰটো আমি কি পাই গ'লোঁ, এইটো পাই গ'লোঁ। এতিয়া আমাক ছেকেণ্ড পাৰ্টটো কি কৈছে, দেখা হোৱাট ইফ ইট হেজ 13 এলিমেণ্ট, যদি ইয়াতে 13 এলিমেণ্ট থাকে, ঠিক আছে। তো ইয়াৰ ছেকেণ্ড পাৰ্টৰ এনচাৰটো মই ইয়াতে লিখি দিছোঁ, দেখা ইয়াতে লিখি দিছোঁ, ৰাইট। ইফ ইট হেজ 13 এলিমেণ্ট, দেখা ইয়াৰ যদি কিমানটা এলিমেণ্ট থাকে, 13টা এলিমেণ্ট থাকে, তেনেহ'লে আমি 13ক কি কৰিব পাৰোঁ, দেখা দেন পচিবল অৰ্ডাৰ কি হ'ব পাৰে। 13ক আমি কিমান ধৰণে লিখিব পাৰোঁ, 13ক আমি অকল 1 ইনটু 13 লিখিব পাৰোঁ, অৰ কি লিখিব পাৰোঁ, 13 ইনটু 1 লিখিব পাৰোঁ। আৰু কিবা বেলেগ আছে জানো, 13ক আমি অকল এই দুটা ধৰণেই লিখিব পাৰোঁ। তাৰমানে 13 ইনটু 1 নাইবা 1 ইনটু 13 এই দুটাই কি হ'ব পাৰে, অৰ্ডাৰ হ'ব পাৰে, পচিবল অৰ্ডাৰ হ'ব পাৰে, ঠিক আছে। চ' এইটো হ'ব তোমাৰ কি, ইয়াৰে ছেকেণ্ড পাৰ্টৰ এনচাৰ, ঠিক আছে। এতিয়া থাৰ্ড কুৱেশ্যনটো কি কৈছে, দেখা থাৰ্ড কুৱেশ্যনটো ছেম টাইপৰ দি দিছে। দেখা থাৰ্ড কুৱেশ্যনটোক আমাক কি কৈছে, দেখা আমাক কৈছে যে ইফ এ ম্যাট্ৰিক্স has 18 elements then what are the possible orders it can have. Now what if it has 5 elements, যদি ইয়াতে 18টা এলিমেন্টস থাকে তেনেহ'লে ইয়াৰ অৰ্ডাৰ পচিবল অৰ্ডাৰ্ছ কি হ'ব, আৰু যদি 5টা এলিমেন্ট হয় তেনেহ'লে তাৰ পচিবল অৰ্ডাৰ্ছ কি হ'ব, এইটো আমাক কৰিব দিছে। চ' এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক, এইটো তোমালোকে ভালকৈ সলভ কৰা, সেম এইটোৰ নিচিনাই হ'ব। তোমালোকে সলভ কৰা, কৰিখিনি এই ভিডিঅ'ৰ কমেণ্ট বক্সত তোমালোকে ইয়াৰ এনচাৰটো দি দিবা, ঠিক আছে।